আমি সৰু থাকোঁতে পঢ়া টেবুলত যেতিয়া বহিবলৈ যাম তেতিয়া মায়ে ধুনীয়াকৈ ৰঙা চাহেই হওক গাখীৰ চাহেই হওক বা গাখীৰ এগিলাচেই হওক দিব, লগতে মালপোৱা থাকিব। তেনেকৈ বা পিঠাৰ সৈতে আমি ভাত মানে কি পঢ়িছিলোঁ সেইবিলাক খাই কিনে। কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে খাব জানো? নাখায়। চাওমিন লাগিব, মেগী লাগিব, ম'ম' লাগিব, মানে এভৰিথিং আৰু। সদায় সদায় জানো ইমান দোকানৰ বস্তু খোৱাও ভাল নহয়, কাৰণ দোকানৰ যিবিলাক তেল মছলা থাকে সেইবিলাকতো এদিনৰ নহয়, কিমান দিন আগতেই তেলটো পুৰা যায় আৰু তাৰপাছত তাতেই বনাই বনাই বিক্ৰী কৰি থাকে। সেইকাৰণে ভাবিলোঁ আজি ঘৰতে চাওমিন আনিম আৰু কথামতে কাম। দোকানৰ দৰেতো ইনগ্ৰিডিয়েণ্টছবিলাক কিনিব নোৱাৰোঁ ঘৰত, কাৰণ আমি সদায় যিহেতুকে নাখাওঁ। সেইকাৰণে ভাবিছোঁ বিলাহী, বন্ধাকবি, পিঁয়াজ এনেকৈ ভাজি লৈ চাওমিনখিনি বইল কৰি লৈছিলোঁ আৰু সেইখিনি অকণমান তেল দিছোঁ। একেবাৰে অত্যাধুনিক তেলো দিয়া নাই, কাৰণ তেলটো আমাৰ স্বাস্থ্যৰ কাৰণে একেবাৰে হানিকাৰক হয়, কাৰণ গেছৰ প্ৰব্লেমতো বহুতেই বেয়া তেল খোৱাটো। তো একেবাৰে মিলি যোৱাকৈ তেলখিনি দিছোঁ। দি কিনে এয়া অকল খন্তিখনে লাৰিবলৈ অসুবিধা হয় কাৰণে জালনা পাতে খন্তিয়ে লগ কৰি ধুনীয়াকৈ চাওমিন বনালোঁ আৰু আমাৰ চাওমিন ৰেডি।